অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2023ত উজ্বলিল দুই ভাতৃভগ্নী নগাঁৱৰ হেঙুলি চুকৰ দুই ভাতৃভগ্নীয়ে লাভ কৰিলে সাফল্য এপিএছচিৰ পৰীক্ষাত 21 নম্বৰ আৰু 25 নম্বৰ স্থান লাভ কৰিলে জিন্তু বৰা আৰু মঞ্জুশ্ৰী বৰাই এই সাফল্যক লৈ উৎফুল্লিত হৈ পৰিছে পৰিয়াল সতীৰ্থ সাংবাদিক বীৰেন বৰাৰ সৈতে পৰিয়ালৰ কিছু আছুতীয়া সাক্ষাৎকাৰ আছিল এই মুহূৰ্তত সেই সাক্ষাৎকাৰ আগবঢ়াব বিচাৰিম ইতিমধ্যে আমি সেই পৰিৱেশ বিয়লি ভাগৰ পৰা দেখুৱাইছোঁ আৰু এতিয়া উৎসৱমুখৰ পৰিৱেশ বিভিন্নজন আহিছে তেওঁলোকৰ ওচৰত খবৰ লৈছে আৰু আমি কৈছোঁ যে সমগ্ৰ কৰ্ণী অঞ্চলৰ কাৰণে আজি এক গৌৰৱান্বিত দিন আৰু সকলোৱে আহি এই ঘৰখনত এইটো কাৰণে যে হয়তো ভাতৃ আৰু যি আছে বাইক দুয়োগৰাকীয়ে একেলগে পাইছে ইতিমধ্যে আমি পৰিচয় তেওঁলোকৰ দাঙি ধৰিছোঁ তেওঁলোকৰ পিতৃ মাতৃৰ পৰিচয় আমি দাঙি ধৰিছোঁ কিন্তু মূল বিষয়টোৱে যে এই যেটো আজিৰ বাৰ্তাটো আহিছে ইয়া কিন্তু সবৰে ভাগ্যত নাহে প্ৰথমে যে অথনি প্ৰতিক্ৰিয়া দিছা কিন্তু তাৰ পিছত যে এই ঘৰখনলৈ যে একেলগে সুখৰ এটা বন্যা বৈ আহিছে কি ক'বা খুবেই ভাল লাগিছে আমি দুইজনে মিলি যথেষ্ট কষ্ট কৰিছিলোঁ বহুত 5-6 বছৰীয়া এটা যাত্ৰা আছিলে আৰু যেটো বিচাৰিছিলোঁ সেইমতে ৰিজাল্টটো পাইছোঁ খুব ভাল লাগিছে সকলোৱে কয় যে কাৰোবাৰ পৰা আমি অনুপ্ৰাণিত হওঁ বা এনে ধৰণে আগবাঢ়িছিলোঁ আমুকক আইডলজি হিচাপে সেই বস্তুখিনি তোমালোকৰ ঘৰতে দুইজনৰ মাজত কি আছিলে ডিছকাশ্যন আছিলে নে দুইজনে দুইজনৰ কাৰণে এটা প্ৰেৰণা আছিলে সেইটো আছিলে ডিসকাস কৰিছিলোঁ মানে আমাৰ দুইজনৰে ষ্ট্ৰং পইণ্টবোৰ বেলেগ আছিলে সো আমি যোনবোৰ বস্তুত মই বেছি ভালকৈ পাৰিছোঁ সেইবোৰ মই তাক নোটছ দিছিলোঁ আৰু সি যিবোৰ বস্তুত বেছি ভাল পাইছিলে যিবোৰ টপিক সেইবোৰ টপিকত সি নোট দিছিলে কেতিয়াবা আমি যিবোৰ কেছ ষ্টাডিজ থাকে এথিক্সৰ সেইবোৰ আমি ষ্টাডি কৰিছিলোঁ একেলগে ডিসকাস কৰিছিলোঁ বা যেনেকৈ এছেৰ বিভিন্ন ধৰণৰ পইণ্টছ থাকে ডাইমেনশ্যনছ থাকে সেইবোৰ আমি ডিসকাস কৰিছিলোঁ সেইটো কাৰণে মই ভাবোঁ আমাৰ যেটো প্ৰিপাৰেশ্যন আছিলে সেইটো বহুত ইজি হৈ গৈছিলে আৰু সেই কাৰণে কেতিয়াবা ডিপ্ৰেছো হোৱা যায় যেহেতু বহুত দীঘলীয়া যাত্ৰা আছিলে গতিকে সেই দুইটাৰে সাহস আৰু শক্তি হৈ আছিলোঁ গতিকে মই ভাবোঁ সেইটো কাৰণে দুইজনে তোমাৰ অলপ ডিপ্ৰেছনটো বেছি আছিলে নেকি কোনবা নহয় সেইটো আছিলে এবাৰ মইতো যোৱাবাৰ পাইছিলোৱে যোৱাবাৰ মোৰ সিলেকশ্যন হৈছিল হয় সেইটো তাৰপিছত অলপমান চেলেঞ্জ আহিছিলে যেহেতু অফিচ যাব লাগে টাইম কম পোৱা যায় প্ৰিপাৰেশ্যনৰ কাৰণে সেইটোকে এইবাৰ যেহেতু দুইজনে সিলেকশ্যন পালোঁ সেইটো কাৰণে বহুত ভাল লাগিছে এই যেটো তেওঁ ক'লে যে দুইজনৰ মাজত যেটো বন্ডিং যে কেতিয়াবা এনেকুৱা হয় যে বান্ধৱীৰ দৰে হয় কেতিয়াবা বাইদেউৰ দৰে হয় কিন্তু অতি সহজ কোনটোত আছিলে যে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা ডিসকাছৰ ক্ষেত্ৰত আমি দুইটাই একচুৱেলি যথেষ্ট ডিসকাছ কৰিছিলোঁ আমি ডিবেটো কৰোঁ একচুৱেলি বহুত কিন্তু তাৰ ফলত কি হয় আমাৰ আণ্ডাৰষ্টেণ্ডিংটো কোনোবা এটা টপিকত বহুত কম্প্ৰিহেনচিভ হৈ যায় কাৰণ তাইৰ পইণ্ট অফ ভিউ বেলেগ হয় মোৰ পইণ্ট অফ ভিউ বেলেগ হয় আৰু তাৰ ফলত মানে এটা অভাৰঅল যিটো ভিউ পইণ্ট বনে সেইটো বহুত কম্প্ৰিহেনচিভ হয় আৰু মেবি সেইটো আমাক এনচাৰ ৰাইটিঙত হেল্পো কৰিলে আৰু পিছত যেতিয়া আমি মেইনছ দিলোঁ সেইটো বিকজ আমি ক'ভিডৰ পিছৰ পৰাই পঢ়ি আছিলোঁ যথেষ্ট দিনো হৈ গৈছিলে চ' আমাৰ ছাবজেক্ট আণ্ডাৰষ্টেণ্ডিংবোৰ অলপ ভালো হৈ গৈছিলে যিহেতু 4 বছৰৰ পৰা পঢ়ি আছিলোঁ যথেষ্ট হেল্প কৰিছিলে আমি দুইজনে একেলগে কৰাৰ ফলত যিহেতু আমি ঘৰৰ পৰা প্ৰিপেৰেশ্যন কৰিছিলোঁ সেইটো কাৰণে আমি দুইটাক যিমান পাৰোঁ সহায় কৰিছিলোঁ আৰু এই এক্সামটোত অলপ মেণ্টেল এছপেক্ট এটাও আছে বিশেষকৈ কাৰণ যিহেতু বহুত লং জাৰ্ণি হয় আৰু আমি লাইফৰ এনেকুৱা এটা ফেজত দিওঁ য'ত আমি অলপ কনফিউজ হৈ থাকোঁ আমি অলপ কম্পেৰিজন এনজাইটিত এটা থাকোঁ যেতিয়া বেলেগৰ লাইফ দেখি থাকোঁ চ' আমি দুইটাই সেইটো বহুত ভালকৈ হেণ্ডেল কৰিব পাৰিছিলোঁ বিকজ আমি যেতিয়া লনলিনেছ ফিল কৰোঁ তেতিয়া আমি দুটাই ডিছকাছ কৰিব পাৰিছিলোঁ সেইটোৱে মই ভাবোঁ আটাইতকৈ ভাল পইণ্ট আছিল দুজনৰ পঢ়াৰ কাৰণে চেলেঞ্জটো কোন জেগাত আছিলে যে তোমাৰ লগৰ কোনোবা যে এতিয়া চাকৰি কৰি থকা সেইসকলক দেখি পেলাই চেলেঞ্জ আছিলে নাই মনত আৰু বেলেগ কিবা এটা আচলতে এইটোত মই যিটো যোৱাবাৰ ৰিজাল্টটোত আচলতে যিটো এক্সপেক্ট কৰিছিলোঁ সেইটো পোৱা নাছিলোঁ সেই এটা দুখ থাকে ন যে কিবা এটা পূৰণ নোহোৱাকৈ থাকি গ'ল সেই দুখ এটা আছিলে তাৰ লগে লগে অলপমান এনজাইটি আছিলে মোৰ সময় কম আছিলে কিজানিবা পঢ়াখিনি কমপ্লিট নহ'ব কৰিব নোৱাৰিম নিজৰ মনৰ ইচ্ছাৰ মতে প্ৰিপেৰেশ্যন সেইটো এটা এনজাইটি আছিলে মই নাছিল বুলি নকওঁ তাৰ লগে লগে তাৰো যিহেতু চিলেকশ্যন হোৱা নাছিলে ফাইনেল লিষ্টত তাৰ নাম অহা নাছিলে সেইটোক লৈও অলপমান মনটো বেয়া হৈয়ে থাকে আমি আচলতে মেজৰিটি আমি অনলাইনে লৈছিলোঁ ইউটিউব লৈছিলোঁ যিবোৰ ফ্ৰী কৰ্চেছ আছে তেনেকৈ ইনচাইড IAS মই বেছিকৈ ফ'ল' কৰিছিলোঁ কুৱেশ্যন আনচাৰ ৰাইটিঙৰ কাৰণে আৰু ইউটিউব ফ'ল' কৰিছিলোঁ আৰু আমি যিখন GS5 অসমৰ ৰিলেটেড যিখন পেপাৰ আছিলে তাৰ কাৰণে আমি অনলাইন কোচিং লৈছিলোঁ
আমি অনলাইনে কৰিছিলোঁ আৰু মই SPMৰ লৈছিলোঁ GS5ৰ যিটো আৰু লুচেণ্টৰ পৰাও লৈছিলোঁ এই দুইটাই মোক যথেষ্ট হেল্প কৰিছিলে GS5 পেপাৰখন প্ৰিপেয়াৰ কৰাৰ কাৰণে আৰু বাকীখিনি আমি গুগলত হেল্প লৈছিলোঁ যথেষ্ট আৰু আমি দিল্লীৰ কোচিং ইনষ্টিটিউটবিলাকৰো অলপ হেল্প লোৱা হৈছিলে স্পেচিয়েলি টেষ্ট চিৰিজ প্ৰিপেৰেশ্যন কৰোঁতে মানে অভাৰঅল অনলাইনে আমাক যথেষ্ট হেল্প কৰিছিলে পৰৱৰ্তী সময়ত অসমৰ কাৰণে সেৱা হ'ব নে সৰ্বভাৰতীয় পৰ্যায়ত চিন্তা কৰা হ'ব সেইটো সময়ে ক'ব বুলি মই ভাবোঁ মনত এটা হেঁপাহ নিশ্চয় থাকিব হেঁপাহ মই চেষ্টা কৰিম যদি পচিবল হয় মই যিমান পাৰোঁ চেষ্টা কৰিম নিশ্চিতভাৱে আমি দুয়োগৰাকীক দেখুৱালোঁ আৰু এইফালে আছে পিতৃ মাতৃ আমি কৈছোঁ যে পিতৃ মাতৃৰ লগতে যদি আপুনি চাই তেতিয়া ঘৰখনৰ মূল চালিকা শক্তি হৈছে মাতৃগৰাকী পিতৃয়ে সকলো আপোনাক গোটাই চপাই দিব কিন্তু তাক সযতনে বা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মাতৃৰ গুৰু দায়িত্ব এটা সময় আছিলে যেতিয়া গাঁৱৰ পৰা গৈ চহৰত বাহৰ পাতিবলগীয়া হৈছিলে তাৰ উদ্দেশ্য এটাই আছিলে কি আছিলে সিহঁতক ভাল কৰাই উদ্দেশ্য আছিল বাৰু সেইটো কাৰণে ওলাই গৈছিলোঁ সেইটো সময়ত বহুতো সমালোচনা যে গাঁও এৰি চহৰত থাকি কৈছিলে বাৰু সেইটোৱে আৰু এতিয়া সেইবিলাক সকলো পাহৰিছোঁ কি ক'ব আৰু আনৰ প্ৰতি কি ক'ব বিচাৰিব ভাল হওক সকলোৱে চেষ্টা কৰক কষ্ট কৰিলে হয়তো এনেকেই সিহঁতেও পাৰিব বাকীসকলেও সেইটোৱে আৰু নিশ্চিতভাৱে আৰু সেই আমি পৰিৱেশটো এই কাৰণে কৈছোঁ যে হয়তো বহু লোক এনেকুৱা থাকে যি নিজৰ সন্তানৰ সফলতাৰ কাৰণে কিছু নিজৰ ত্যাগ দিবলগীয়া হয় সি টকা পইচাই হওক বা আন যি সামাজিক ৰীতি নিয়মৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত ত্যাগ কৰিবলগীয়া হয় চাকৰি সূত্ৰে দূৰত থাকিলেও ঘৰখনৰ দায়িত্ব যদিও গৃহিণীৰ ওপৰত এৰি দিছিলে কিন্তু তাৰপিছতো চিন্তা আছিলে যে ল'ৰা ছোৱালীকেইটা এটা সময়ত সফলতা বুটলি আনিব নাই সেইটোৱে মোৰ সদায় চিন্তা আছিলে ল'ৰা ছোৱালীকেইটা মানুহ কৰা আগতে সেইটো কাৰণে মই ফোনত যেতিয়া কণ্টেক্ট কৰোঁ গৃহিণীৰ লগত তেতিয়া মই গৃহিণীক কওঁ যে ল'ৰা ছোৱালীকেইটাই কি কৰি আছে বোলে ল'ৰা ছোৱালীকেইটাই পঢ়ি আছে বাৰু ঠিক আছে পঢ়িব দিয়া আৰু বাকী সিহঁতে মই মাজে মাজে আহোঁ বাৰু আহিলে মই সোধোঁ যে তোমালোকৰ কি প্ৰব্লেম আছে বোলে অমুক কিতাপখন লাগে তমুক কিতাপখন কাৰণ ইনকাম চ'ৰ্চটো একমাত্ৰ মোৰেই আছিলে তেতিয়া মই সিহঁতক মানে সেইখিনি মই যোগাৰ দিছিলোঁ আৰু সিহঁতক কৈছোঁ বোলো মোৰ লাইফত মই নোৱাৰিলোঁ গতিকে তোমালোকৰ ওপৰত মোৰ আশা আছে গতিকে মোৰ যিখিনি আধৰুৱা হৈ ৰ'ল সেইখিনি তোমালোকে পূৰণ কৰিবা বুলি তোমালোকে আজি আপুনি তেওঁলোকৰ লগতে পত্নীকো ধন্যবাদ নহয় মই সেইটোতো একদম সম্পূৰ্ণ মই ফেমিলিক সুধি থাকোঁ যে সিহঁতে কি কৰি আছে বোলে পঢ়িছে সিহঁতে খোৱা বোৱা কি পাইছেনে নাই বজাৰ সমাৰ কৰিছে নাই বোলে চব ঠিকে আছে তুমি চাকৰি কৰা মানুহ চাকৰি কৰি থকা চব মই ঠিকে চলাই আছোঁ নিশ্চিতভাৱে আমি এবাৰ পৰিৱেশটো দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সোণমণিক আহ্বান জনাইছোঁ যে এতিয়াও কিন্তু আত্মীয় কুটুম ওচৰ চুবুৰীয়া গাঁওবাসী এতিয়াও আহিছে আমি কৈছোঁ যে কৰণী এই বৃহত্তৰ যি 12খন গাঁও অঞ্চল আৰু এই অঞ্চলটোৰ কাৰণে আপুনি যদি চাই নিশ্চিতভাৱে বীৰেন বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি পৰিৱেশটো দেখুৱাইছে আৰু তেখেতসকলৰ যিসমূহ সন্তুষ্টিৰ ভাষ্য এই ভাষ্যসমূহতে আচলতে যথেষ্ট কথা ওলাই পৰিছে একাগ্ৰতা ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম আৰু তাৰ ফলশ্ৰুতিত এটা সুন্দৰ ফলাফল আৰু শেহতীয়া যি ফলাফল এই ফলাফলে এখন ঘৰৰ প্ৰতিগৰাকী সদস্যক আনন্দিত কৰি তুলিছে আৰু মাতৃ পিতৃৰ বাবে তাতকৈ ডাঙৰ খবৰ বা আনন্দৰ মুহূৰ্ত একো হ'ব নোৱাৰে কাৰণ দুয়োগৰাকী সন্তানে একেলগে একেটা দিনাই এটা ভাল ফলাফলৰ সাক্ষী কৰাবলৈ সক্ষম হৈছে